I don't believe it. Hello? ওচৰৰ অভিজ্ঞতা ভোটৰ ক্ষেত্ৰত খুবেই ভাল। ওচৰৰ মানুহ যিখিনি আছে তেওঁলোক খুব সজাগ। তেওঁলোকে ৰাতিপুৱা 7 বজাৰ আগতে আহি সাজু হয় আৰু তেওঁলোকে ভোট নিদিয়াকৈ কেতিয়াও ঘূৰি নাযায়। তেওঁলোকৰ যিটো প্ৰাপ্য ভোট সেই ভোটটো তেওঁলোকে সাব্যস্ত কৰিয়ে ঘৰলৈ যায়। আৰু তেওঁলোকৰ কিন্তু এটা কথা ভাল লাগে, তেওঁলোক মানুহখিনি খুব মৰমীয়াল। মানুহখিনিয়ে খুব ভাল ধৰণে সন্মান দিয়ে আৰু সহযোগ কৰে। আৰু কিন্তু কিছুমান বস্তুৰ কাৰণে আমি অসুবিধা পাওঁ, যিহেতু আমি জাঠামৰ মানুহ, আমি যিহেতু অলপ চহৰ অঞ্চলৰ আশে পাশে বাস কৰা মানুহ, আমি খাদ্য সামগ্ৰীৰ কাৰণে অলপ দিগদাৰ পাওঁ। মোৰ ফালৰ পৰা তেনেকৈ ভয় ভাৱ নাই। নাও ঠিক তেনেকৈ আছে, আপোনাৰ ডাঙৰ ডাঙৰ নাও দিছে, দেখিবলৈ পাইছোঁ যে ডাঙৰ ডাঙৰ নাও দিছে। সেই নাওবিলাকত আৰু যাতায়াতৰ কাৰণে কোনো সমস্যা নাই। কিন্তু এটা কথা, যদিহে ধুমুহা বৰষুণ নাহে, ধুমুহা বৰষুণ আহিলে সেইটোৱে আপোনাৰ শংকাজনক অৱস্থা। ঘূৰি ইমান দূৰ আহি পালোঁ, মানে বহুত কষ্ট হৈছে। মানে 1 ঘণ্টা 1.5 ঘণ্টা নাওঁতে লাগিল আমাৰ। গতিকে ইমান এটা দুৰ্গম অঞ্চলত প্ৰথমবাৰ আহিছোঁ। এতিয়া ৰাইজে যদি সহায় সুযোগ আগবঢ়ায়, মোটামুটি ইলেকশ্যনটো ভাল হ'ব বুলি মই অনুমান কৰি আছোঁ। এতিয়া মই ইমান দূৰ আহিছোঁ, ইমান নাৱেদি আহিছোঁ, মোৰ অলপ ভয়ো লাগি আছে। চ' নাওটো অলপ ডুবি চুবি যায়। আমাৰ কিন্তু চিকিউৰিটি মানুহবিলাক আছে, সেইকাৰণে ইমান ভয় লগা নাই বাৰু। এনেই ভাল লাগিছে, বাট এই ইমান দুৰ্গম বা ইমান ফাৰ্ষ্ট টাইম মই আহিলোঁ ইয়াতে। দুৰ্গম অঞ্চল মানে আহিলোঁ, যি হিচাপে আহিলোঁ, নজনা বস্তুৰ প্ৰতি জনাৰ এটা আগ্ৰহো থাকে। মোৰ বেয়া লগা নাই, মোৰ ভালেই লাগিছে। এনেকুৱা এটা অঞ্চল যে আছে, মানুহে যে ইমান দুৰ্গম অঞ্চলত থাকে, আমি কল্পনাই কৰিব পৰা নাছিলোঁ।